গতিকে এইখিনি মুহূৰ্তত মই আপোনালোকক আহ্বান জনাব বিচাৰিছোঁ, প্ৰথমটো হৈছে আমাৰ আৱেগবোৰ আমি ইমানতে এৰি দিলে নহ'ব। দুদিনীয়া আৱেগ বুলি আমাক যিধৰণে প্ৰত্যেকেই হাঁহে, সেই আৱেগবোৰ ক'ৰবাত যাতে হেৰাই নাযায়। কাৰণ সেইজন জুবিন গাৰ্গ আছিল, আপোনালোকৰ দৰে নদাই সদায় নহয়। সেইজন জুবিন গাৰ্গক তেওঁলোকে লৈ গৈছিল। মই আচৰিত হওঁ যে অসমৰ বুকুত থাকোঁতে সেইগৰাকী জুবিন গাৰ্গক কেনেকৈ সাৱটি ধৰি ৰাখিছিল, তেওঁ মোৰ ভগৱান বুলি কৈ, আৰু সেইজন জুবিন গাৰ্গক কেনেধৰণে মাছ সাগৰত ধৰিবলৈ এৰি দিয়া হ'ল। এগৰাকী মহিলাই সামাজিক মাধ্যমত আমাক সুধিছে যে জুবিন গাৰ্গৰ এনেকৈ মৃত্যু হয়নে? আচৰিত হৈছোঁ। মই জুবিন গাৰ্গৰ সাংঘাতিক অনুৰাগী নাছিলোঁ, জুবিন গাৰ্গৰ পাগল অনুৰাগী মই নাছিলোঁ, কিন্তু জুবিন গাৰ্গৰ সত্তাটোক মই খুব শ্ৰদ্ধা কৰিছিলোঁ যে এই ধৰণৰ সত্তা এজন ব্যক্তিৰে থাকিব পাৰে। সেইবাবে তেওঁ পৃথক আৰু ব্যতিক্ৰম আছিল। সেই সত্তাটোক বুজি নোপোৱা সেইসকল লোকক অসমে যাতে কোনোদিন ক্ষমা নকৰে, এইটো আপোনালোকে মনত ৰখা উচিত। কাৰণ বহু বহিৰাগত বনিয়াই জুবিন গাৰ্গক পুহি খালে। এগৰাকী সাংবাদিক হিচাপে মই আপোনালোকক এইখিনি কথাই উল্লেখ কৰি থৈ গৈছোঁ। তথ্য প্ৰমাণৰ ভিত্তিত মই এই কথাখিনি কৈছোঁ যে জুবিন গাৰ্গৰ লগত থকা, দীৰ্ঘদিন কাম কৰি থকা জুবিন গাৰ্গৰ মেনেজাৰ কেইগৰাকী জুবিন গাৰ্গক কেৱল টকা ঘটা আহিলা হিচাপে ব্যৱহাৰ কৰিলে। তেওঁলোকৰ বাবে জুবিন গাৰ্গ ভগৱান নাছিল, তেওঁলোকৰ বাবে জুবিন গাৰ্গ মাত্ৰ টকা ঘটা আহিলা আছিল, এটা মেচিন আছিল। টকা ঘটিলে কেৱল তেওঁলোকে।